Hello students, তোমালোক সকলোকে RMD Info স্বাগতম জনাই। আজিৰ ভিডিঅ'টিত আমি আৰম্ভ কৰিবলৈ লৈছো ক্লাস 6 ৰ নতুন টেক্সটবুক ৰেইনবো 1 ৰ প্ৰথমটো লেসন আফটাৰনুন অন এ হিল। এই পাঠটো তোমালোকে উলিয়াই লোৱা। এতিয়া তোমাক আফটাৰনুন অন এ হিল অৰ্থাৎ ইয়াৰ অৰ্থটো কি পাহাৰৰ টিলাত আবেলি হনে আফটাৰনুন মানে হৈছে আবেলি হিল মানে হৈছে পাহাৰ বা পাহাৰৰ টিলা। এতিয়া কি কৈছে চোৱাচোন এই ছবি কেইখনলৈ মন কৰা লুক এট দা পিকচাৰ্স ছবি কেইখনলৈ মন কৰাচোন which one have you seen in real life বাস্তৱ জীৱনত তুমি কোনখন দেখা পাইছা put a tick in the circles এই যে সার্কেল বিলাক দিয়া আছে এইবিলাকত তোমাক কি কৰিব কৈছে যিখন ছবি দেখিছা যিবিলাক বস্তু দেখিছা তোমাক টিক দিব কৈছে ইয়াতে হয়নে এতিয়া তুমি যদি সাগৰ দেখিছা তেতিয়া হলে ইয়াতে টিক দি দিয়া যদি পাহাৰ দেখা পাইছা তেতিয়া হলে ইয়াতে টিক দি দিবা এনেকৈ আৰু কিখনমান ছবি আছে চোৱাচোন কি দিয়া আছে এ ডেজাৰ্ট মৰুভূমি দেখিছা যদি ইয়াতে টিক দিবা ৰিভাৰ দেখিছা নদী দেখিছা হয়নে ইয়াত দিবা তাৰ পিছত ক্লাউড ডাৱৰ দেখা পাইছানে ইয়াতে দিবা এ ক্লিফ মানে হৈছে কি সাধাৰণতে সাগৰ বা মহাসাগৰৰ পাৰত থকা মানে সাগৰ বা মহাসাগৰৰ দাঁতিত থকা মানে থিয় গৰা এনে সাধাৰণতে ক্লিফ শব্দৰ অৰ্থ হৈছে থিয় গৰা থিয় শিলৰ গৰা তাৰ পিছত কি কৈছে চোৱা নাও talk about your experience with your partner তোমাৰ ফ্ৰেণ্ডৰ সৈতে তোমাৰ বন্ধুৰ সৈতে তোমাৰ অভিজ্ঞতাৰ কথা ইয়াতে ক'ব দিছে এবিলাকৰ বিষয়ে আলোচনা কৰিব দিছে পৰৱৰ্তী অংশলৈ আগবাঢ়িছো লেটস ৰিচাইট এ পোয়েম আহাচোন এটা কবিতা আমি আবৃত্তি কৰো about the poet's visit to a hill in an afternoon এদিনাখন আবেলি কবি এটা পাহাৰ সোৱাক লৈ পেলাই যেটো কবিতা আছে এই পাহাৰটোক লৈ কবিয়ে যেটো কবিতা লিখিছে হেতু আমি আবৃত্তি কৰো এতিয়া কবিতাটো প্ৰথমে মই এবাৰ ধুনিয়াকৈ পঢ়ি দিছো তোমালোকে তেনেকৈ পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু তাৰ পিছত হলহলিয়াকৈ যেতিয়া পঢ়িব পাৰিবা তাৰ পিছত তোমালোকে সুন্দৰকৈ আবৃত্তি কৰাৰ চেষ্টা কৰিবা প্ৰথমে মই ইংৰাজীতে কবিতাটো এবাৰ পঢ়ি দিছো আৰু তাৰ পিছত ইয়াৰ অসমীয়া ভাঙনি আগবঢ়াম Afternoon on a hill I'll be the gladdest thing under the sun I'll touch 100 flowers and not pick one I look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I'll mark which must be mine and then start down. Who is the poet of this poem? এই কবিতাটোৰ কবি কোন এডনা সেইন্ট ভিনসেন্ট মিলে কবিতাটোৰ কবিৰ বিষয়ে আমি কবিতাটোৰ অসমীয়া ভাঙনি আলোচনাৰ পিছত আগবাঢ়িম এতিয়া আহা আকৌ এবাৰ আমি কবিতাটোৰ অসমীয়া ভাঙনি মাজলৈ আগবাঢ়ো এতিয়া কবিতাটোত কৈছে আফটাৰনুন অন এ হিল পাহাৰত বা পাহাৰৰ টিলাত আবেলি I'll be the gladdest thing গ্লেড মানে হৈছে নে আনন্দিত বা সুখী গ্লেড আৰু গ্লেডেষ্ট এটো সুপাৰলেটিভ ডিগ্ৰীত আছে এটা কৈছে I'll be the gladdest thing মই হম আটাইতকৈ সুখী বস্তু কোট under the sun সূৰ্যৰ তলত থকা মই হম আটাইতকৈ সুখী বস্তু I'll touch 100 flowers and not pick one আৰু এটাও নিচিঙো হয়নে এপাহো নিচিঙো মই 100 পাহ ফুল স্পৰ্শ কৰিম কিন্তু মই নিচিঙো কি বুলি কৈছে প্ৰথম ষ্টেণ্ডাৰ্ডত চোৱা মই হৈছো সূৰ্যৰ তলত থকা আটাইতকৈ সুখী বস্তু I'll touch 100 flowers and not pick one মই 100 পাহ ফুল স্পৰ্শ কৰিম কিন্তু এটাও এপাহো ফুল নিচিঙো I'll look at cliffs and clouds মই ক্লিফস মানে হৈছে কি হৈছে মই কৈছিলো থিয় গৰা হয়নে সাধাৰণতে ক'ত থকা সাগৰ বা মহাসাগৰৰ পাৰত থকা থিয় শিলৰ গৰা কি বুলি কোৱা হৈছে ক্লিফ I'll look at cliffs and clouds মই থিয় গৰাবিলাকলৈ আৰু ডাৱৰবিলাকলৈ চাম
with quiet eyes নীৰৱ দৃষ্টিৰে মই কি কৰিম থিয় গৰাবিলাকলৈ আৰু ডাৱৰবিলাকলৈ চাম watch the wind blow down the grass কি কৈছে বতাহে ঘাঁহবোৰ খুৱাই দিয়া চাম and the grass rise আৰু উঠাই দিয়া বা উঠি যোৱা চাম সেকেন্ড স্ট্যান্ডাৰ্ডত কি কৈছে আকো কৈ দিছো I look at cliffs and clouds with quiet eyes মই নীৰৱ দৃষ্টিৰে থিয় গৰাবিলাকলৈ আৰু ডাৱৰবিলাকলৈ চাম watch the wind blow down the grass বতাহে ঘাঁহবোৰ খুৱাই দিয়া বা নমাই দিয়া চাম and the grass rise আৰু ঘাঁহবোৰ উঠি যোৱা চাম and when lights begin to show up from the town যেতিয়া চহৰৰ পৰা পোহৰ ওলোৱা বা পোহৰ পৰা আৰম্ভ কৰিব I'll mark মই চিহ্নিত কৰিম which must be mine কোনটো মোৰ হ'ব লাগিব হেতু মই কি কৰিম চিহ্নিত কৰিম বা মই নিৰ্দিষ্ট কৰিম মাৰ্ক কৰা মানে হৈছে নিৰ্দিষ্ট কৰা and then start down আৰু তাৰ পিছত আৰম্ভ কৰিম অৰ্থাৎ 3 নম্বৰ স্ট্যান্ডাৰ্ডত কবিয়ে কি কৈছে আন্ধাৰৰ পিছত যেতিয়া চহৰবিলাকৰ পৰা পোহৰ পৰিব বা পোহৰ ওলাব কবিয়ে কি কৈছে কবিয়ে তেওঁ ঠাইখন চিহ্নিত কৰিব আৰু ঘৰলৈ উভতিব সেই অৰ্থতে কৈছে এতিয়া কবিতাটোৰ কবি কোন পয়েট কোন poem মানে হৈছে কবিতা আৰু poet মানে হৈছে কবি এতিয়া who is the poet of this poem Edna St. Vincent Millay এতিয়া তেওঁৰ বিষয়ে অকমান পঢ়ি চাও আহাচোন about the poet কবিজনৰ বিষয়ে Edna St. Vincent Millay is an American poet and dramatist তেওঁ কি বুলি কৈছে কোন আছিল Edna St. Vincent Millay তেওঁ এজন আমেৰিকান কবি আৰু কি আছিল ড্ৰামাটিষ্ট মানে হৈছে নাট্যকাৰ She was born on February 22, 1892 at Rockland, Maine, US. তেওঁ আমেৰিকাৰ ৰকলেণ্ড মেইন নামৰ ঠাইখনত তেখেত কেতিয়া 1892 চনৰ 22 ফেব্ৰুৱাৰী দিনা জন্মগ্ৰহণ কৰিছিল She won the prestigious Pulitzer Prize for Poetry. তেওঁ কবিতাৰ ক্ষেত্ৰত অৱদানৰ বাবে বা কবিতাৰ বাবে তেওঁ কি কৰা হৈছিল সম্মানীয় পুলিটজাৰ বঁটা তেওঁক প্ৰদান কৰা হৈছিল এখিনিতে মই তোমালোকক কৈ দিছো পুলিটজাৰ এৱাৰ্ড কি হয় পুলিটজাৰ এৱাৰ্ড হৈছে জোসেফ পুলিটজাৰ নামৰ ব্যক্তিজনৰ নামত প্ৰদান কৰা এটা আমেৰিকাৰ এটা বিশেষ পুৰস্কাৰ হয় সাহিত্য সংগীত আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত যিয়ে অৱদান আগবঢ়ায় সেই সকল ব্যক্তিক পুলিটজাৰ এৱাৰ্ড প্ৰদান কৰা হয় She died on October 19, 1950. 1950 চনৰ 19 অক্টোবৰ দিনা তেখেতৰ মৃত্যু হৈছিল Her notable works include a few fics from Thistles, Ballad of the Harp Weaver, etc. গতিকে তেওঁ সাহিত্যৰ ক্ষেত্ৰখনলৈ বহুতখিনি বৰঙণি অৱদান আগবঢ়াই থৈ গৈছে হেনে তাৰ ভিতৰত কি হয় A few fics from the Thistles আৰু কি বুলি কৈছে Ballad of the Harp Weaver এবিলাক হৈছে অন্যতম গতিকে এইখিনি আছিল আজিৰ কবিতাটোত আশা কৰো তোমালোকে কবিতাটো প্ৰথমে এবাৰ ধুনিয়াকৈ সুন্দৰকৈ তোমালোকে ৰিডিং কৰিলো বা এবাৰ দুবাৰ তাৰ পিছত সুন্দৰকৈ কবিতাটো তোমালোকে আবৃত্তি কৰাৰ চেষ্টা কৰিবা সো আজিৰ ভিডিওটিত আমাৰ ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিল পৰৱৰ্তী ভিডিওত ইয়াৰ কোৱেশ্চন আনসাৰ সমূহ তোমালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিম তোমালোকে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই কাইন্ডলি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটি লাইক কৰিবা কমেন্ট কৰিবা লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ